শ্রীভূমির মদন মোহনত সংঘটিত হল জঘন্য কাণ্ড। এটি 8 বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা। ঘন জংঘলৰ ভিতৰত উদ্ধাৰ কন্যানীটিৰ মৃতদেহ। জাকিৰ আলম তালুকদাৰ নামৰ এজনে ঘটনা সংঘটিত কৰাৰ অভিযোগ। ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে জাকিৰক। পুৱা প্ৰায় 10 বজাৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল শিশুটি। বহু বিচাৰ খোচাৰৰ অন্তত জংঘলত উদ্ধাৰ হয় কন্যানীটিৰ মৃতদেহ। এই ঘটনাৰ পিছতে খবৰ দিয়া হয় স্থানীয় মদন মোহন পেট্ৰল পোষ্টত। খবৰ পায়ো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উঠে। ঘটনাস্থলীৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত অৱস্থিত পেট্ৰল পোষ্টটো আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে অৱৰোধ কৰে পথ। ইয়াৰ পাছতহে বিশাল আৰক্ষী বাহিনী উপস্থিত হোৱাৰ অভিযোগ উঠে। এই ঘটনাৰ পাছতে ৰিজাৰ্ভ ক্লোজ কৰা হয় এজন আৰক্ষীক। পেট্ৰল পোষ্টৰ দায়িত্বত থকা মোহনলাল দাসক ৰিজাৰ্ভ ক্লোজ কৰা হয়। 2 ঘন্টা যাবত গেছে আমরা ফেসার দেবার বাদে ও ফোন মারছে বেটায় মারার বাদে আমরা কইছি যে আসামি দিলাও যদি এখন ওসি এসপি আইন না ডিসি আইন না পারো না দিলাও তুমি আমরা আসামি তখন আমরা জোর জবরদস্তি চালানির পরে মোটামুটি কইছি আসামি আজকে আসামি আপনারা দরিয়া দিছেন নি আসামি আমরা দরিয়া দিছি এরপরে আসামিটা ছুটি গেছে থানা থেকে পাবলিকে দরিয়া মদন মোহন থানা দেওয়া হইছে আসামিটা থানা থেকে ছুটি গেছে ছুটিয়া গেছে কি ওটা আমরা লোকে মাত্র রয়েছে এত আসামিটা নিচে দরিয়া হ্যান্ডকাপ লাগাইয়া রাখতো না রুমের ভিতরে হে বলতে কে মানে হে বলতে কে মদন মোহন পুলিশ পুলিশ আচ্ছা আসামিটা মোটামুটি পাতে দরজা খুলিয়া কই আসামি নাই আবার গ্রামের মানুষে বেরিয়া কুদাইয়া তারে ধরা হইছে আসামি দরিয়া তখন কালীগঞ্জের ইনচার্জ আইসুন থান সম্মুখে ধরা হইছে তারে কুদাইয়া বুঝছো নি দরিয়া থানাত নিছয় এই যে থানার যে কনস্টেবল যে এ টেকা খাইয়া আসামি চালিছে আমার বড় বিশ্বাস এখানে আমি কইমু মোটামুটি আমার মৌতে মোটামুটি আমি কইমু এ টেকা খাইয়ার আর এ নিশাকুল টেকা খাইয়া চালিছে এটা দুৰ্ভাগ্যজনক ঘটনা। নিষ্পাপ শিশু 8 বছৰীয়া ছোৱালী তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ মাৰ্ডাৰ কৰা হৈছে, ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত আমি পাইছোঁ। বাকী অনুসন্ধান কৰিব লাগিব যদি এতিয়া গোটেইখিনি কথা ক'ব নোৱাৰি যদি চাই আছোঁ। আৰু যিজন আছামী আছিলে যিজন তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী আমাৰ অনুসন্ধান চলি আছে। আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেই যি প্ৰচিডিউৰ ফ'ল' কৰি কৰা হৈছে আৰু আগতো যি অনুসন্ধান কৰিব লগা আছে সেইখিনি ভালকৈ কৰিম। কি হৈছিল মানে যিটো ঘটনা হৈছে গমেই পাইছে আপোনালোকে। এতিয়া তেওঁক মাতি নিছিলে, মাতি নি পেলাই জংঘলৰ এটা হেৰিত তাতে তেওঁক মাৰি পেলালে দি গৈ পেলাই কয় কাপোৰেৰে যিখিনি দি পেলাই আৰু তাৰ লগতে ৰেপ কৰাৰো আমি পাইছোঁ, এই সন্দেহ কৰা হৈছে বস্তুখিনি। সেইখিনি আমি যিখিনি পাইছোঁ আমি এতিয়া চাই আছোঁ বাকীখিনি কথাত। আৰু আমি এইটোৰ কাৰণে আমি যত্নবান আছোঁ যাতে দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ। দুৰ্ভাগ্যজনক ঘটনাৰ এটা দৃষ্টান্তমূলক আগলৈ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰাকৈ দৃষ্টান্তমূলকভাৱে আমি শাস্তি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। ইয়াতে আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষী যোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। আমি এই বিষয়ে অনুসন্ধান যি অভিযোগ দিছে আমি গুৰুত্ব সহকাৰে লৈছোঁ। কিন্তু যি আমাৰ IC কালীগঞ্জ আছিলে তেওঁ সময়মতে উপস্থিত হৈ পেলাই যি আমাৰ আছামী আছিলে তেওঁ কৰায়ত্ব কৰিলে আৰু বাকী যিখিনি কৰিব লগা আছে কৰিছে। আমাৰ বাকী আমাৰ শ্ৰীভূমিত যে আমাৰ হেডকোৱাৰ্টাৰৰ পৰা যি পাৰ্টি সময়মতে আহি পাই কৰিছে। গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি কৰিছোঁ। যদি মদন মোহন ইয়াৰ যিজন এজন আছিলে আমাৰ আৰক্ষীৰ কৰ্মচাৰী তেওঁৰ বিৰুদ্ধে এটা অভিযোগ পাইছোঁ। আমি সেইটো বিৰুদ্ধে অনুসন্ধান আমি লৈছোঁ, গুৰুত্ব সহকাৰে লৈছোঁ। কলিয়াবৰত কুঁৱাত পৰি আবদ্ধ এটা প্ৰকাণ্ড বনৰীয়া হাতী। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি পৰিত্যক্ত কুঁৱাত আবদ্ধ হয় এই হাতীটো। নাম কামাখ্যা গাঁৱত উপদ্ৰৱ চলাই এটা হাতী উভতি যায় বনাঞ্চললৈ। বন বিভাগে 4 ঘণ্টাৰ অন্তত সুকলমে উদ্ধাৰ কৰে এই বন্য হস্তীটো। যে কলিয়াবৰৰ নাম কামাখ্যা গাঁৱৰ এটা উন্মুক্ত মাটিৰ কুঁৱাত পৰিল এটা প্ৰকাণ্ড বন্যহস্তী। নিশা এই নাম কামাখ্যা গাঁৱলৈ দুটাকৈ বন্য হস্তী আহিছিল আৰু
মানুহৰ ঘৰ লণ্ডভণ্ড কৰাৰ পাছত এনেদৰে এই দুটা হাতীৰ মাজতে এটা হাতী এনেদৰে এটা উন্মুক্ত মাটিৰ কুঁৱাত পৰি আবদ্ধ হৈ আছে আৰু নিশা প্ৰায় 2মান বজাৰ পৰা এনেদৰে কুঁৱাটোত আবদ্ধ হৈ আছে এই বন্যহস্তীটো। আৰু তাৰপিছত বন বিভাগে এইদৰে JCB আনি এই কুঁৱাটো কাষৰ মাটি খান্দি হাতীটো উদ্ধাৰৰ চেষ্টা চলাইছে। আমি দেখুৱাইছোঁ যে নিশা কলিয়াবৰ নাম কামাখ্যা গাঁৱলৈ দুটাকৈ বন্যহস্তী আহিছিল। এজন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে আৰু তাৰপিছত ইয়াৰ পৰা উভতি যোৱাৰ সময়তে এটা হাতী যি দুটা হাতী আহিছিল তাৰে এটা হাতী এনেদৰে এই উন্মুক্ত কুঁৱাটোত পৰিলে আৰু তাৰপিছতে এনেদৰে পুৱাৰ ভাগত এক আহিলি পুৱাতে বন বিভাগে JCB আনি হাতীটো উদ্ধাৰ চেষ্টা। ইয়াত যিহেতু বন বিভাগৰ লোক আছে, আমি আপোনাৰ কাষলৈ আহিছোঁ। হাতী এটা কুঁৱাত পৰিছে নিশাই, আপোনালোকে উদ্ধাৰ অভিযান চলাইছে? হয়, এইটো ইতিমধ্যে আমি JCB মাটি উদ্ধাৰ অভিযান চলাই আছোঁ। যিমান পাৰোঁ আমি তাক উঠোৱাৰ চেষ্টা কৰি আছোঁ। কেতিয়া পৰিছিলে? এইটো ৰাতি 2মান বজাত পৰিছে। হাতী আহিছিলে? হাতী দুটা আহিছিলে। মানুহ ঘৰ দুৱাৰ ভাঙিছে? ঘৰ এটা ইয়াতে নাম কামাখ্যা গাঁও এখন, এই গাঁৱতে এটা ঘৰ ভাঙিছে। ঘৰ ভাঙি পেলাই হাতীটো আহি কুঁৱাত পৰিলেহি। নিশ্চয় আমি দেখুৱাইছোঁ এই মুহূৰ্তত এই হাতীটো কুঁৱাত এনেদৰে আবদ্ধ হৈ আছে। পুৱাৰ ভাগত এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এই হাতীটোৰ কুঁৱাটো কাষৰ গাঁত খান্দি এনেদৰে JCBৰে গাঁত খান্দি হাতীটো উদ্ধাৰৰ বাবে চেষ্টা চলাইছে বন বিভাগে। আৰু নিশা প্ৰায় 2মান বজাৰ পৰা এই হাতীটো ইয়াত কুঁৱাত পৰি আবদ্ধ হৈ আছে। এটা উন্মুক্ত কুঁৱা, এটা পৰিত্যক্ত কুঁৱাত হাতীটো পৰি আবদ্ধ হৈ আছে। নিশাৰ ভাগত দুটাকৈ বন্যহস্তী নাম কামাখ্যা গাঁৱলৈ আহিছিল আৰু তাৰপিছত এনেদৰে দেখা গৈছে তাৰে এটা হাতী কুঁৱাত আবদ্ধ হৈ পৰে আৰু নিশা প্ৰায় 2মান বজাৰ পৰা এনেদৰে আবদ্ধ হৈ আছে। আৰু এই মুহূৰ্তত বন বিভাগৰ লোক আহিছে। বন বিভাগৰ লোকে JCBৰ সহায়ত কুঁৱাৰ কাষৰ মাটি খান্দি এই হাতীটো উদ্ধাৰ অভিযান চলাইছে। আৰু এনেদৰে কলিয়াবৰ কামাখ্যা গাঁৱত বছৰ ধৰি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। তাৰ মাজতে পুৱতি নিশা 2মান বজাত এই কুঁৱাটোত এটা হাতী পৰি যায়, এটা বন্যহস্তী পৰি যায় আৰু এই বন্যহস্তীটো উদ্ধাৰৰ বাবে এই মুহূৰ্তত বন বিভাগে অভিযান চলোৱা পৰিলক্ষিত হৈছে। যোৰহাটৰ ডাইনী গাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ 3 নম্বৰ স্পাৰত অঘটন। ব্ৰহ্মপুত্ৰত জাপ দিলে এগৰাকী বৃদ্ধাই। স্বামীৰ সৈতে বহু সময় ধৰি নদীৰ পাৰত বহি আছিল বৃদ্ধাগৰাকী। SDRFৰ দলে অভিযান অব্যাহত ৰাখিছে। যোৰহাটৰ ডাইনী গাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ 3 নম্বৰ স্পাৰত এই অঘটন। ব্ৰহ্মপুত্ৰত জাপ দিলে এগৰাকী বৃদ্ধাই। স্বামীৰ সৈতে বহু সময় ধৰি নদীৰ পাৰত বহি আছিল বৃদ্ধাগৰাকী। লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কঠোৰ নিৰ্দেশনা। গৰম বন্ধৰ সময়ত বন্ধ ৰাখিব লাগিব সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়। গৰমত বিদ্যালয়ৰ বাহিৰত ৰ'দত কৰাব নোৱাৰিব পুৱাৰ প্ৰাৰ্থনা সভা। গৰমৰ দিনত কৰিব নোৱাৰিব ক্ৰীড়া কাৰ্যকলাপ। তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশ জিলা প্ৰশাসনৰ। গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে চৰকাৰৰ নিৰ্দেশনা। ছাত্ৰীগৰাকী হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা। আৰ্থিক সীমা অবিহনে সকলো যোগ্য ছাত্ৰীয়ে পাব উদগনি। চৰকাৰ স্বীকৃত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰীলৈ এই সাহায্য। পলিটেকনিকৰ ছাত্ৰীয়েও পাব এই আঁচনিৰ ধন। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু পলিটেকনিকৰ ছাত্ৰীসকল অবিবাহিত হ'ব লাগিব। PG আৰু BEd পাঠ্যক্ৰমৰ বিবাহিত ছাত্ৰীসকলেও এই সুবিধা লাভ কৰিব। ইফালে মন্ত্ৰী, সাংসদ, বিধায়কৰ কন্যাই নাপাব নিযুত মইনা আঁচনি। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ এই নিৰ্দেশনা। বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি লোৱাসকলেও নাপাব এই আঁচনি। বিগত বৰ্ষত 70% উপস্থিতি নথকা পুৰণি হিতাধিকাৰী ছাত্ৰীয়ে নাপাব সুবিধা। 2027-28 শিক্ষাবৰ্ষৰ পৰা ফি ৱেইভাৰ বা নিযুত মইনা আঁচনি যিকোনো এটাৰহে পাব সুবিধা।
অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ হিতাধিকাৰীক লৈ এই নিৰ্দেশনা নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজ শিক্ষানুষ্ঠানত বৈধ আধাৰ কাৰ্ড আধাৰ লিংক হৈ থকা বেংক একাউণ্ট থাকিব লাগিব ডিবিটি প্ৰক্ৰিয়াৰে আধাৰ ভিত্তিক ধন প্ৰদান কৰা হ'ব অভিভাৱকৰ আয়ৰ প্ৰমাণপত্ৰ বা ৰেচন কাৰ্ড জমা দিব লাগিব আবেদনকাৰী ছাত্ৰী অনুশাসন মানি চলা